হেল্ল' গাইজ, কি খবৰ? সৰু সৰু ৰন্ধন প্ৰণালীলৈ মই আপোনালোকৰ মাজত পিংকি আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বনাই আছোঁ মই বিলাহী মাছ আৰু জাতিলাওৰ লগত এখন আঞ্জা আৰু মাছ। কি মাছ গম পাইছেনে? এইটো হ'ল মালি মাছ। ভাইটিয়ে আনিছিলে ভাইটিৰ ঘৰত। তাৰপিছতে বেঙেনা আনিছে, বেঙেনাৰ লগত এখন পোৰা পিটিকা বনালে ভাতৰ লগত, খাবলৈ টেষ্টি হ'ব। সেয়েহে ভাবিলোঁ এয়া বেঙেনা পুৰি দিলোঁ, লগতে মাছো পুৰি দিলোঁ। মাছ পিছত ধুনীয়াকৈ মই তেল সানি লৈছিলোঁ, সানি লৈ পুৰি ল'লোঁ আৰু তাৰপিছতে গৈ পিটিকাৰ কাৰণে ৰেডি কৰি পেলাই আদাডোখৰ লৈ লৈছোঁ আৰু আদা, নহৰু, পিঁয়াজ, ধনিয়া আৰু মাছ পোৰা, বেঙেনা আৰু লগত আৰু নিমখ জলকীয়াটো থাকিবই নিশ্চয়। আৰু তেতিয়াহ'লে দেৰি কৰাটো সময় নহয়েই। চাওকচোন, মই ধুনীয়াকৈ কাটি ল'লোঁ সকলোবোৰ বস্তু আৰু এয়া মাছডোখৰ মই কাঁইটকেইটা গুচাই ল'লোঁ আৰু তেতিয়া মানে পিটিকাখন পিটিকিবলৈ ভাল লাগিব, নহ'লে কাঁইটটো সোমাই যাব হাতত। সেয়ে আৰু এয়া হ'ল গৰম গৰম পোৰা বেঙেনাটো ধুনীয়াকৈ গুচাই ল'লোঁ। চাওকচোন, গৰম হৈ আছে, তথাপিতো উপায়টো নাই আৰু এয়া সৰু সৰুকৈ অকণমান কাটি ল'লোঁ যিহেতু গৰম হৈ আছে। চাওকচোন, তেতিয়াহ'লে পিটিকাখন কিমান ধুনীয়া লাগিছে। তেতিয়াহ'লে এতিয়ালৈ বাই বাই।